নাজানো ভগৱানে কৰাত চাগে মোৰ ভাগ্যখন ভাল আছিলে আজিলৈকে কেতিয়াও মুখামুখি হোৱা নাই মই তেওঁৰ লগত তেওঁৰ কোনো অনুষ্ঠানটো মই কেতিয়ালৈকে আজিলৈকে কৰা নাই তো সেইটোৱে কথা আৰু যিসকলে কৰিছে মই তেওঁলোককো দুখী বুলি কোৱা নাই কিন্তু তেওঁৰ লগতে মোৰ চিনাকি নাই গতিকে সেইটো মোৰ সৌভাগ্য যিহেতু গৰিমা বৰাই 10 দিন সময় বান্ধি দিছে ন্যায়ৰ বাবে সেই সন্দৰ্ভত কি ক'ব কাৰণ এই প্ৰথমৰ পৰা আমি মানে সকলোৱে ন্যায় বান্ধি দিয়াত এটা সময় আছিলে তো এতিয়া গৰিমা বৌ যিটো কথাটো প্ৰকাশ কৰিলে তো 10 দিনৰ আচলতে আগতে হ'লে বহুত লেহেম হ'লেই অলৰেডি এতিয়ালৈকে আজি 26-27 দিন হ'লেই এতিয়া আজি ঘোষণাহে কৰিছে ইয়াৰ পৰা SRD যাব বুলি এতিয়া কেতিয়া গৈ পাব তাতে কেতিয়া কেনেকৈ অনুসন্ধান হ'ব এভিডেঞ্চবিলাক আছেনে নাই এতিয়া গতিকে 10 দিন নহয় আমাক ইমান দিনে পাবই লাগিছিল আচলতে এতিয়া তথাপি 10 দিন যিহেতু বৌৱে কৈছে গতিকে বৌৰ কথাটো মতে আমি 10 দিন ৰৈ চাওঁ কি হয়গৈ আৰু এই অনুষ্ঠানৰ বিষয়ে অলপ কি ক'ব যিটো শিল্পী এইটো মই যিহেতু পাঞ্জাবাৰীতে থাকোঁ গতিকে পাঞ্জাবাৰীতে মোৰ ফ্লেট গতিকে পাঞ্জাবাৰীৰ ৰাইজে মিলি আমি সকলোৱে মিউজিচিয়ানছে মিলি এই অনুষ্ঠানটো আজিৰ পৰা আৰম্ভ হৈছে প্ৰথমতে 6 মাইলত এইটো অনুষ্ঠানটো আমি স্থান ঠিক কৰিছিলোঁ তো কিন্তু তাতে কিবা আৰক্ষীয়ে নিদিলে কিবা পাৰ্মিশ্যন নাপালে বোলে তাৰপিছত আমি পাঞ্জাবাৰীলৈ অনা হ'ল অনুষ্ঠানটো আমি আছোঁ আমি এতিয়াৰ পৰা এমাহলৈ যেতিয়ালৈকে আমি 3-4 দিন আৰু আছে আমি প্ৰতিদিনা ইয়াত অনুষ্ঠান হ'ব অনুষ্ঠান মানে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাব ৰাইজ আহিব ইয়াতে আৰু অকল আমি শিল্পীসকলে নহয় সকলো ওলাই আহক তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ এমাহলৈকে আৰু লেহেমীয়াটো হৈছেই মই অথনিও মঞ্চতো কৈছোঁ যে যদি ঘটনাটো হৈছে বেলেগ জেগাত তো বেলেগ জেগা এটাত বহি তদন্তটো নহয় প্ৰথম কথাটো হৈছে যে ঘটনাস্থলীত থকা প্ৰতিজন মানুহক পাব লাগে ঘটনাস্থলীত আৰক্ষী যাব লাগে তাৰপিছত গোটেই সুমূত্ৰবিলাক ওলাব তেওঁ আগদিনাখন কি কৰিছিলে তাৰ আগদিনাখন কি কৰিছিলে গতিকে চিৰিয়েলি সেইটো কৰিলে মই ইমান নাজানো আইনৰ বিষয়ে তেওঁলোকৰ কি ছিষ্টেমত তেওঁলোকে আগবাঢ়িছে কিন্তু প্ৰথমতে অকণমান গাফিলতি যেন লাগিছিলে কিন্তু আকৌ কথাবিলাক শুনিলে চৰকাৰৰ কথা শুনিলে এনেকুৱাও লাগে যেন মানে গুৰুত্ব সহকাৰে লৈছে ডেফিনেটলি গুৰুত্ব সহকাৰে ল'বই লাগিব কাৰণ আমাৰ একমাত্ৰ আমাৰ তেখেতে সম্পদ ইমান ডাঙৰ সম্পদ ইমান সত্তা এটা তো সেইটোৱে কথা এতিয়া আজি মই অকণমান আগত পাইছোঁ নিউজত যে বোলে ইয়াৰ পৰা SID দল যাব ছিংগাপুৰলৈ যাব আৰু ইতিমধ্যে তাৰে প্ৰবাসী অসমীয়াসকল আহিছে 2জন বাকী আছে গতিকে নিশ্চিতভাৱে আমি আশাবাদী কাৰণ আমি আশাইতে থাকিব লাগিব আৰু সময়লৈ বাট চাওঁ আৰু সময়ে ন্যায় দিব বুলি আশাবাদী নাজানো ভগৱানে কৰাত চাগে মোৰ ভাগ্যখন ভাল আছিলে আজিলৈকে কেতিয়াও মুখামুখি হোৱা নাই মই তেওঁৰ লগত তেওঁৰ কোনো অনুষ্ঠানটো মই কেতিয়ালৈকে আজিলৈকে কৰা নাই তো সেইটোৱে কথা আৰু যিসকলে কৰিছে মই তেওঁলোককো দুখী বুলি কোৱা নাই কিন্তু তেওঁৰ লগতে মোৰ চিনাকি নাই গতিকে সেইটো মোৰ সৌভাগ্য যিহেতু গৰিমা বৰাই 10 দিন সময় বান্ধি দিছে ন্যায়ৰ বাবে সেই সন্দৰ্ভত কি ক'ব কাৰণ এই প্ৰথমৰ পৰা আমি মানে সকলোৱে ন্যায় বান্ধি দিয়াত এটা সময় আছিলে তো এতিয়া গৰিমা বৌ যিটো কথাটো প্ৰকাশ কৰিলে তো 10 দিনৰ আচলতে আগতে হ'লে বহুত লেহেম হ'লেই অলৰেডি এতিয়ালৈকে আজি 26-27 দিন হ'লেই এতিয়া আজি ঘোষণাহে কৰিছে ইয়াৰ পৰা SRD যাব বুলি এতিয়া কেতিয়া গৈ পাব তাতে কেতিয়া কেনেকৈ অনুসন্ধান হ'ব এভিডেঞ্চবিলাক আছেনে নাই এতিয়া গতিকে 10 দিন নহয় আমাক ইমান দিনে পাবই লাগিছিল আচলতে এতিয়া তথাপি 10 দিন যিহেতু বৌৱে কৈছে গতিকে বৌৰ কথাটো মতে আমি 10 দিন ৰৈ চাওঁ কি হয়গৈ আৰু এই অনুষ্ঠানৰ বিষয়ে অলপ কি ক'ব যিটো শিল্পী এইটো মই যিহেতু পাঞ্জাবাৰীতে থাকোঁ গতিকে পাঞ্জাবাৰীতে মোৰ ফ্লেট গতিকে পাঞ্জাবাৰীৰ ৰাইজে মিলি আমি সকলোৱে মিউজিচিয়ানছে মিলি এই অনুষ্ঠানটো আজিৰ পৰা আৰম্ভ হৈছে প্ৰথমতে 6 মাইলত এইটো অনুষ্ঠানটো আমি স্থান ঠিক কৰিছিলোঁ তো কিন্তু তাতে কিবা আৰক্ষীয়ে নিদিলে কিবা পাৰ্মিশ্যন নাপালে বোলে তাৰপিছত আমি পাঞ্জাবাৰীলৈ অনা হ'ল অনুষ্ঠানটো আমি আছোঁ আমি এতিয়াৰ পৰা এমাহলৈ যেতিয়ালৈকে আমি 3-4 দিন আৰু আছে আমি প্ৰতিদিনা ইয়াত অনুষ্ঠান হ'ব অনুষ্ঠান মানে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাব ৰাইজ আহিব ইয়াতে আৰু অকল আমি শিল্পীসকলে নহয় সকলো ওলাই আহক তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ এমাহলৈকে আৰু লেহেমীয়াটো হৈছেই মই অথনিও মঞ্চতো কৈছোঁ যে যদি ঘটনাটো হৈছে বেলেগ জেগাত তো বেলেগ জেগা এটাত বহি তদন্তটো নহয় প্ৰথম কথাটো হৈছে যে ঘটনাস্থলীত থকা প্ৰতিজন মানুহক পাব লাগে ঘটনাস্থলীত আৰক্ষী যাব লাগে তাৰপিছত গোটেই সুমূত্ৰবিলাক ওলাব তেওঁ আগদিনাখন কি কৰিছিলে তাৰ আগদিনাখন কি কৰিছিলে গতিকে চিৰিয়েলি সেইটো কৰিলে মই ইমান নাজানো আইনৰ বিষয়ে তেওঁলোকৰ কি ছিষ্টেমত তেওঁলোকে আগবাঢ়িছে কিন্তু প্ৰথমতে অকণমান গাফিলতি যেন লাগিছিলে কিন্তু আকৌ কথাবিলাক শুনিলে চৰকাৰৰ কথা শুনিলে এনেকুৱাও লাগে যেন মানে গুৰুত্ব সহকাৰে লৈছে ডেফিনেটলি গুৰুত্ব সহকাৰে ল'বই লাগিব কাৰণ আমাৰ একমাত্ৰ আমাৰ তেখেতে সম্পদ ইমান ডাঙৰ সম্পদ ইমান সত্তা এটা তো সেইটোৱে কথা এতিয়া আজি মই অকণমান আগত পাইছোঁ নিউজত যে বোলে ইয়াৰ পৰা SID দল যাব ছিংগাপুৰলৈ যাব
আৰু ইতিমধ্যে তাৰে প্ৰবাসী অসমীয়াসকল আহিছে, 2জন বাকী আছে। গতিকে নিশ্চিতভাৱে আমি আশাবাদী, কাৰণ আমি আশাইতে থাকিব লাগিব আৰু সময়লৈ বাট চাওঁ আৰু সময়ে ন্যায় দিব বুলি আশাবাদী।